Hello students, আজি লৈ আহিছোঁ short question সামান্তৰিক আৰু ত্ৰিভুজৰ কালি চেপ্টাৰৰ short questionৰ part 2 part 2ৰ first questionটো হৈছে শুদ্ধ নে অশুদ্ধ লিখা কি আছে সামান্তৰিকৰ কালি ইকুৱেল টু আয়তক্ষেত্ৰৰ কালি য'ত সামান্তৰিক আৰু আয়তৰ ভূমি আৰু উচ্চতা সমান গতিকে সামান্তৰিক আৰু আয়তক্ষেত্ৰৰ কালি সমান হয় নে নাই য'ত ভূমি আৰু উচ্চতা সমান সেইটো আমি কেনেকৈ জানিব পাৰোঁ তাৰ কাৰণে যদি আমি এটা উদাহৰণ লওঁ এটা যদি সামান্তৰিক আঁকি লওঁ এটা ইয়াতে সামান্তৰিক আঁকি লৈছোঁ তুমি এইটো কাগজতো বনাই ল'ব পাৰা মোৰ সামান্তৰিকটো হৈ অহা নাই এক মিনিট এনেকৈ সামান্তৰিক এটা যদি আঁকি লোৱা আৰু এইটোত যদি তুমি উচ্চতাটো লৈ লোৱা উচ্চতাটো তুমি এইটো কাগজতো আঁকি ল'ব পাৰা কাগজত আঁকিলে আৰু ভালকৈ বুজি পাবা কাগজত যদি এনেকৈ আঁকি লোৱা তেতিয়াহ'লে তুমি চোৱা ইয়াতে এটা তুমি অংশ পাবা আৰু এই অংশটো কিহৰ আকৃতিৰ হৈ আছে কি আকৃতিৰ হৈছে এইটো ত্ৰিভুজাকৃতিৰ হৈছে হয়নে এতিয়া কাগজত আঁকিলে কিয় ভালকৈ বুজি পাবা বুলি কৈছিলোঁ কাৰণ এই অংশটো ত্ৰিভুজাকৃতিৰ অংশটো যদি আমি কাটি দিওঁ তেতিয়াহ'লে আমি কেনেকুৱা চিত্ৰ পাম আমি এনেকুৱা এটা চিত্ৰ পাম এতিয়া যদি আমি কাটি দিওঁ সামান্তৰিকটো মোৰটো সৰু হৈ গ'ল কিন্তু তোমালোক আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু ইপিনে এটা এনেকুৱা অংশ পাবা ত্ৰিভুজৰ হয়নে এতিয়া এই ত্ৰিভুজটো যদি মই কাটি থোৱা ত্ৰিভুজটো যদি মই এইটো অংশত লগাই দিওঁ এইটো মই ডটেড লাইন দি দিলে তোমালোকে নিশ্চয় বুজি পাবা গতিকে মই যদি এইটো ত্ৰিভুজ ইয়াতে লগাই দিওঁ তেতিয়াহ'লে এনেকৈ লগাই দিব পাৰিম মই আৰু এইটো লগাই দিয়াৰ লগে লগে তোমালোকৰ চিত্ৰটো কেনেকুৱা হৈ যাব চিত্ৰটো হৈ যাব এটা আয়তক্ষেত্ৰ সেইটো তোমালোকে কাগজতো চাব পাৰা গতিকে আয়তক্ষেত্ৰ তাৰমানে তুমি লৈছিলা সামান্তৰিকৰ পৰাই তুমি কি পালা আয়তক্ষেত্ৰ পালা গতিকে যিখিনি কালি এই চিত্ৰটোৱে আৱৰি আছিলে যিখিনি অংশ সেইখিনি অংশই এই আয়তক্ষেত্ৰটোৱেও আৱৰি থাকিব কেনেকুৱা আয়তক্ষেত্ৰ হ'ব লাগিব য'ত নেকি উচ্চতাটো সমান হ'ব আৰু ভূমি একে হ'ব গতিকে তেনেকুৱা যদি হয় তেনেকুৱা হ'লে কি হ'ব সেই আয়তক্ষেত্ৰ আৰু সামান্তৰিকটোৰ কালি সমান হ'ব কাৰণ কি সেই সামান্তৰিকটোৰ পৰাই তুমি এই আয়তক্ষেত্ৰটো বনাইছা গতিকে সামান্তৰিকটোৱে যিমান ঠাই আৱৰি থাকিব আয়তক্ষেত্ৰটোৱেও সিমান ঠাইয়ে আৱৰি থাকিব আৰু যিখিনি ঠাই আৱৰি আছে সেই জোখটোকে আমি কি বুলি কওঁ কালি বুলি কওঁ গতিকে এইটো শুদ্ধ হ'ব এইটো কি হ'ব শুদ্ধ হ'ব এটা কথা মনত ৰাখিবা অনলি যদি তোমালোকক সামান্তৰিকৰ কালি ইকুৱেল টু আয়তক্ষেত্ৰৰ কালি দি দিয়ে তেতিয়াহ'লে সেইটো তুমি ভুল নে শুদ্ধ ক'ব নোৱাৰা কাৰণ সামান্তৰিক যদি তোমাৰ এইটো হয় আৰু আয়তক্ষেত্ৰ যদি এইটো হয় তেতিয়াহ'লেতো কালি সমান নহ'বই গতিকে এইখিনি কথা তলত মেনশ্যন থাকিব লাগিব তেতিয়াহে এইটো শুদ্ধ হ'ব আশা কৰিছোঁ তোমালোকে বুজি পাইছা ছেকেণ্ড কুৱেশ্যনটো হৈছে একে ভূমি আৰু একে কালি বিশিষ্ট সামান্তৰিকবোৰ ডেশৰ মাজত অৱস্থিত এতিয়া আমি জানো যে একে ভূমি আৰু একে কালি বিশিষ্ট সামান্তৰিক কোনবিলাকক ক'ব এইটো একে ভূমি আৰু একে কালি বিশিষ্ট হ'ব কাৰণে আমি জানো যে একে সমান্তৰালৰ মাজত আৰু একে যদি ভূমি হয় সামান্তৰিকবোৰৰ তেতিয়া কি হয় সামান্তৰিকবোৰৰ কালি সমান হয়নে এনেকুৱা এইটো আমি পাই আহিছোঁ আগতে সামান্তৰিকবোৰ কি হ'ব লাগিব একে ভূমিটো হ'বই লাগিব লগতে কি হ'ব লাগিব লগতে হ'ব লাগিব একে সমান্তৰালৰ মাজত থাকিব লাগিব যদি থাকে তেতিয়া কি হ'ব ত্ৰিভুজৰ সামান্তৰিক দুটাৰ কালি সমান হ'ব এতিয়া সেইটো বস্তুৱে তোমালোকক ঘূৰাই সুধিছে কি সুধিছে একে ভূমি আৰু একে কালি বিশিষ্ট যদি সামান্তৰিক থাকে তেতিয়াহ'লে কাৰ মাজত অৱস্থিত হয় তেতিয়াহ'লে তোমালোকে বুজিয়ে পাইছা যে একে কালি বিশিষ্ট হ'ব কাৰণে কি লাগিব ভূমিটো একে লাগিবই আৰু একে সমান্তৰালৰ মাজত থাকিব লাগিব সমান্তৰালৰ মাজত থাকিলেহে কালিটো সমান হ'ব সামান্তৰিকৰ গতিকে কাৰ মাজত অৱস্থিত হ'ব সামান্তৰিকবোৰ একে সমান্তৰালৰ মাজত অৱস্থিত এইটোৰ উত্তৰ হ'ব ইয়াতে ঠাই নহ'ব কাৰণে মই ইয়াতে লিখি দিছোঁ একে সমান্তৰালৰ মাজত অৱস্থিত একে ভূমিও হ'ব লাগিব একে সমান্তৰালো হ'ব লাগিব যেতিয়া হ'ব তেতিয়া কি হ'ব এইটোৰ কালি
সমান হ'ব কিবা যদি কোৱেশ্চন থাকে পিছলে কমেন্ট সেকশনত সুধিব পাৰিবা মই নিশ্চয় তোমালোকৰ ডাউট ক্লিয়াৰ কৰিব ট্ৰাই কৰিম এতিয়া নেক্সট কোৱেশ্চনটো হৈছে কেতিয়া ত্ৰিভুজৰ কালি সামান্তৰিকৰ কালিৰ আধা হ'ব এইটো এটা স্টেটমেন্ট তোমালোকে আগতে পাইছা যদি চেপ্টাৰটো পঢ়িছা কি আছে কেতিয়া ত্ৰিভুজৰ কালি সামান্তৰিকৰ কালিৰ আধা হ'ব কেতিয়া হ'ব যদি ত্ৰিভুজৰ ভূমি আৰু ত্ৰিভুজ আৰু সামান্তৰিকটো যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেতিয়াহলে কি হ'ব ত্ৰিভুজৰ কালি সামান্তৰিকৰ কালিৰ আধা হ'ব মানে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা বুলি ক'লে আমি বহুতবাৰ এইটো বস্তু পঢ়ি আহিছো এইটো চেপ্টাৰত এইটো অধ্যায়ত গতিকে যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত ধৰা হল এই ত্ৰিভুজটোও আছে আৰু এইটো সামান্তৰিকো আছে যদি বুজি পোৱা নাই চিত্ৰটোত মই নাম লিখি দিছো তেতিয়া ভালকৈ বুজি পাবা ABC আৰু ইয়াতে মই দিছো PQCB এতিয়া চোৱা ইয়াতে ত্ৰিভুজ হৈছে ABC আৰু সামান্তৰিকটো হৈছে PQCB এতিয়া নিশ্চয় ধৰিব পাৰিছা তোমালোকে সামান্তৰিক কোনটো আৰু ত্ৰিভুজ কোনটো গতিকে এই দুটা চিত্ৰই মানে সামান্তৰিক আৰু ত্ৰিভুজ দুটাই কি আছে একে ভূমি BC ৰ ওপৰত আছে আৰু একে সমান্তৰাল BC আৰু PQ ৰ মাজত অৱস্থিত হয়নে গতিকে যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত হয় এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক তেতিয়া হলে কি হ'ব ত্ৰিভুজটোৰ কালি কি হ'ব আধা হ'ব কাৰ আধা হ'ব সামান্তৰিকটোৰ কালিৰ আধা হ'ব তাৰ মানে ত্ৰিভুজৰ কালি ত্ৰিভুজ ABC = হ'ব half of PQCB গতিকে তোমালোকে কি লিখিবা এতিয়া যদি তোমালোকক সোধে ত্ৰিভুজৰ কালি সামান্তৰিকৰ কালিৰ আধা কেতিয়া হ'ব তেতিয়া হলে তোমালোকে লিখিব লাগিব যদি এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক মই লিখি দিছো তোমালোকে মোৰ লগে লগে লিখি যাব পাৰিবা আৰু নোটস বনাই যাবা কাৰণ কি এই নোটস বিলাক থাকিলে শৰ্ট কোৱেশ্চনৰ নোটস থাকিলে এটলিষ্ট তোমালোকৰ পিছলেও কামত দিব গতিকে যদি এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক এনেকৈ লিখি দিবা এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ নেক্সট কোৱেশ্চনটো কি আছে যদি এটা সামান্তৰিক আৰু এটা ত্ৰিভুজ একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে ত্ৰিভুজৰ কালি কিমান এই মাত্ৰ আমি ডিসকাস কৰিছো এইটোৰ বিষয়ে এটা সামান্তৰিক আৰু এটা ত্ৰিভুজ যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেতিয়া হলে কি হ'ব এইটো ত্ৰিভুজৰ কালি equal to what যদি সোধে তুমি কি লিখিবা ত্ৰিভুজৰ কালি equal to half of সামান্তৰিকৰ কালি মানে সামান্তৰিকটোৰ কালিৰ কিমান হ'ব আধা হ'ব সৰি এটো হ'ব ইয়াৰে আনসাৰ এতিয়া আহিছো নেক্সট কোৱেশ্চনটো লৈ নেক্সট কোৱেশ্চন কি আছে ত্ৰিভুজৰ কালিৰ সূত্ৰটো লিখা এইটো তোমালোক সকলোৱে জানাই সাগে যদি নাজানা তেতিয়া হলে এইটো লিখি লবা এইটো একদম বেসিক কোৱেশ্চন হয় কিন্তু কেতিয়াবা বহুত ইজি কোৱেশ্চনো দি দিয়ে শৰ্ট কোৱেশ্চনত সেই কাৰণে মই এইটো ইনক্লুড কৰিছো ইয়াতে হাফ ইনটু ভূমি পূৰণ উচ্চতা বা উন্নতি বুলিও লিখিব পাৰা গতিকে এটো হৈছে ত্ৰিভুজৰ কালিৰ সূত্ৰ তোমালোক সকলোৱে পাইয়ে আহিছা আগৰ পৰা এতিয়া আহিছো নেক্সট কোৱেশ্চনটো লৈ ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্মটো লিখা এইটো এটা ইজি কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট হয় ত্ৰিভুজৰ কোণৰ সমষ্টিটো কি হয় যে ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্মটো কি যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী তাৰ মানে যদি আমি যদি AB আৰু C কোণ হয় যদি আমি এই তিনিটা যোগ কৰি দিও তেতিয়া হলে আমি কিমান পাম 180 ডিগ্ৰী পাম এটো হৈছে ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম এতিয়া আহিছো নেক্সট কোৱেশ্চনটো লৈ কি আছে একে ড্যাশ আৰু ড্যাশ বিশিষ্ট ত্ৰিভুজবোৰ একে সমান্তৰালৰ মাজত থাকে এতিয়া সোৱা একে সমান্তৰালৰ মাজত এটা স্টেটমেন্ট তোমালোকে পাই আহিছা যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত যদি দুটা বা ততোধিক ত্ৰিভুজ থাকে একে ভূমি আৰু একে সমান্তৰালৰ মাজত যদি দুটা বা ততোধিক ত্ৰিভুজ থাকে তেতিয়া হলে কি হয় ত্ৰিভুজ বিলাকৰ কালি সমান হয় এতিয়া সোৱা ইয়াতে যদি মই নাম দি দিও এটো ABC ইয়াতে মই P দি দিছো গতিকে তুমি দুটা ত্ৰিভুজ পাই আছা এটা ABC আৰু এটা PBC
আশা কৰিছোঁ ধৰিব পাৰিছা ত্ৰিভুজ দুটা। এতিয়া চোৱা এই ত্ৰিভুজ দুটা কি হৈ আছে, ভূমি একে হৈ আছে আৰু ভূমিটো কি হৈ আছে, ভূমিটো হৈ আছে BC আৰু একে সমান্তৰালৰ মাজত অৱস্থিত হৈ আছে। সমান্তৰালটো হৈছে AP BC মানে ভূমিৰ লগত সমান্তৰাল লাইন এটাৰ মাজত অৱস্থিত। গতিকে তুমি জানা যে যদি দুটা বা ততোধিক ত্ৰিভুজ যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেতিয়াহ'লে এই ত্ৰিভুজ দুটাৰ কালি কিন্তু সমান হয়, এইটো আমি জানো হয়নে, এই ত্ৰিভুজ দুটাৰ কালি সমান হ'ব। এতিয়া তোমাক কুৱেশ্যনটো ঘূৰাই সুধিছে, কি সুধিছে, একে ডেশ আৰু ডেশ বিশিষ্ট ত্ৰিভুজবোৰ একে সমান্তৰালৰ মাজত থাকে। একে সমান্তৰালৰ মাজত থাকিব হ'লে বাকী দুটা পইণ্ট কি থাকিলে, একে ভূমি হ'ব লাগিব আৰু কালি সমান হ'ব লাগিব। যদি এই দুটা হয় তেতিয়াহ'লে তুমি ক'ব পাৰিবা যে এইটো সমান্তৰালৰ মাজত থাকে। গতিকে ইয়াৰে উত্তৰটো হ'ব একে ভূমি আৰু একে কালি বিশিষ্ট। কালি বিশিষ্ট ত্ৰিভুজবিলাক কি হয়, একে সমান্তৰালৰ মাজত থাকে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। যদি কিবা ডাউট থাকে সুধি ল'ব পাৰিবা কমেণ্ট ছেকশ্যনত। এতিয়া আহিছোঁ এটা কুৱেশ্যন, এইটো তোমালোকক এনেকৈ বনাই দিব পাৰে। ইয়াতে এটা কথা কৈ দিওঁ তোমালোকে যেতিয়া অধ্যায়টো পঢ়া তেতিয়া যদি শ্বৰ্ট কুৱেশ্যন ভিডিঅ' নোপোৱাও তোমালোকে নিজক হেল্প কৰিব পাৰা। মানে চামাৰি যিটো সাৰাংশ থাকে, যিটো লাষ্টত দিয়া থাকে তোমাৰ যিকোনো অধ্যায়ৰ পিছত, সেইখিনি তোমালোকে ভালকৈ পঢ়ি বুজিবলৈ ট্ৰাই কৰিবা। সেইখিনি পঢ়িলেও কিন্তু তোমালোকে বহুত শ্বৰ্ট কুৱেশ্যনৰ আনচাৰ নিজে কৰিব পাৰিবা। এতিয়া চোৱা, সাৰাংশত তোমালোকৰ যিটো টেক্সট বুক আছে তাতে লাষ্ট পইণ্টটো আছিলে যে এটা ত্ৰিভুজৰ মধ্যমাই ত্ৰিভুজটোক দুটা সমান ত্ৰিভুজত ভাগ কৰে। যদি তুমি এনেকৈ যদি এটা ত্ৰিভুজ আঁকা আৰু ত্ৰিভুজৰ মধ্যমা আঁকা, ত্ৰিভুজৰ মধ্যমা কোৱাৰ লগে লগে তুমি বুজিব লাগিব কি, যে ত্ৰিভুজৰ যি দুটা সৰু সৰু ত্ৰিভুজ মধ্যমা আঁকাৰ লগে লগে তুমি পাবা, সেই দুটা ত্ৰিভুজৰ কালিও কি হয়, সমান হয়। এইটো তোমালোকৰ এটা ষ্টেটমেণ্ট হয়, এইটো মনত ৰাখিবা, এইটো সাৰাংশত দিয়া আছে, চাব পাৰা। গতিকে এতিয়া কৈছে কি যে এটা ত্ৰিভুজৰ কালি 2a বৰ্গ চেণ্টিমিটাৰ। ঠিক আছে, যদি মই এই গোটেই ত্ৰিভুজটোৰ কালি বুলি কওঁ, এই গোটেই ত্ৰিভুজটোৰ কালি কিমান দিয়া আছে, গোটেই ত্ৰিভুজটোৰ কালি তোমাৰ দিয়া আছে 2a বৰ্গ চেণ্টিমিটাৰ। মই ইয়াতে চেণ্টিমিটাৰ স্কুৱেৰ বুলি লিখি দিছোঁ, ইয়াতে গমেই নাপায়, বুজি পাবা চাগে। ত্ৰিভুজৰ কালি, এইটো যদি ত্ৰিভুজ লওঁ, এইটো ত্ৰিভুজৰ কালি দিছে 2a বৰ্গ চেণ্টিমিটাৰ। এতিয়া তোমালোকক কি কৈছে যে ত্ৰিভুজটোৰ মধ্যমাই ত্ৰিভুজটোক দুটা ভাগত ভাগ কৰিলে, ত্ৰিভুজটোৰ মধ্যমাই কি কৰিব, দুটা ভাগত ভাগ কৰিব বুলি কৈছে। এতিয়া চোৱা, এই কুৱেশ্যনটোত কিন্তু তোমালোকক কৈ দিয়া নাই যে ত্ৰিভুজটোক দুটা সমান ভাগত ভাগ কৰিছে বুলি, কিন্তু কৈ দিয়া নাই। অকল কৈছে যে ত্ৰিভুজটোক দুটা ভাগত ভাগ কৰে। এতিয়া সৰু ডাঙৰো হ'ব পাৰে, হয়নে নাই? কিন্তু তুমি জানিব লাগিব, যেতিয়াই তোমাক কৈছে যে মধ্যমাই ত্ৰিভুজটোক দুটা ভাগত ভাগ কৰে, গতিকে তোমাক সমান দুটা ভাগত কওক বা নকওক, তুমি জানা যে মধ্যমাই ত্ৰিভুজটোক ভাগ কৰাৰ লগে লগে এইটো সমান দুটা ভাগতে ভাগ কৰিব লাগিব। গতিকে তোমাক সুধিছে নতুন ত্ৰিভুজ দুটাৰ কালি কিমান। এতিয়া গোটেই ত্ৰিভুজটোৰ কালি যদি 2a হয় আৰু ত্ৰিভুজটোৰ মধ্যমাই যদি ত্ৰিভুজটোক দুটা সমান ভাগত ভাগ কৰে, তেতিয়াহ'লে ইয়াতে কি হ'ব, আধা আধা আহিব। গতিকে এইটো কি হ'ব, ত্ৰিভুজটোৰ কালি যদি 2a বৰ্গ চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে নতুন ত্ৰিভুজ দুটাৰ কালি উলিয়াব হ'লে তুমি কি কৰিব লাগিব, হাফ ইনটু 2a বৰ্গ চেণ্টিমিটাৰ কৰিব লাগিব। যেতিয়া কৰি দিবা এইটো কাট খাই যাব আৰু তোমাৰ লগত কি বাকী থাকিব, a বৰ্গ চেণ্টিমিটাৰ বা চেণ্টিমিটাৰ স্কুৱেৰ। গতিকে নতুন ত্ৰিভুজ দুটাৰ কি হ'ব, ইয়াতেও a বৰ্গ চেণ্টিমিটাৰ হ'ব, ইয়াতেও a বৰ্গ চেণ্টিমিটাৰ হ'বই অবভিয়াছলি, কাৰণ a বৰ্গ চেণ্টিমিটাৰ যেতিয়া তুমি যোগ কৰি দিবা তেতিয়াহে তুমি 2a বৰ্গ চেণ্টিমিটাৰ পাবা। গতিকে আনচাৰটো হ'ব a বৰ্গ চেণ্টিমিটাৰ। কিবা ডাউট থাকিলে সুধিব পাৰিবা। এতিয়া আহিছোঁ সামান্তৰিক PQRSৰ কোণ P = x ডিগ্ৰী হ'লে কোণ S = 1, কোণ S কিমান হ'ব। চোৱা, এতিয়া তোমালোকৰ যিটো সামান্তৰিকৰ এটা ষ্টেটমেণ্টে পাবা পিছত, বা পাই আহিছা চাগে, যে বিপৰীত কোণবিলাকতো সমান হয়ে আৰু যিটো একেলগৰ কোণ থাকে, এনেকৈ
মানে এইটোৰ পিছত এইটো হ'ল বা এইটোৰ পিছত এইটো হ'ল সেই কোণবিলাক কি হয় সেই কোণবিলাক যদি তুমি যোগ কৰি দিয়া দুটা কোণ তেতিয়াহ'লে সেইটোৰ সমষ্টি কিমান হ'ব সেইটো তুমি পাবা 180 ডিগ্ৰী সদায় এই দুটা কোণে হওক বা এই দুটা কোণে হওক যদি তুমি যোগ কৰি দিয়া 180 পাবা ইয়াতো যদি দিয়া তেতিয়াও 180 পাবা বা এই দুটা কোণ যদি লোৱা তেতিয়াও তুমি 180 পাবা এতিয়া এইটোতো মনত ৰাখিবলগীয়া কথা কিন্তু তোমালোকক যদি কোনোবাই সুধি দিয়ে যে কিয় 180 ডিগ্ৰী হয় সুধি দিব পাৰে তেতিয়া তুমি ৰিজনটো দিব পাৰিব লাগিব আৰু সেইটো কেনেকৈ পাবা তোমালোকে আগতে পাই আহিছা যে যদি তোমালোকে দুটা সমান্তৰাল ৰেখা লোৱা আৰু এটা ছেদক লোৱা তেতিয়াহ'লে কি হয় তেতিয়াহ'লে ছেদকৰ একেফালে থকা অন্তকোণ ঠিক আছে ছেদকৰ একেফালে যেটো অন্তকোণ থাকিব মানে ইপিনেও হ'ব পাৰে সোঁ সাইডতো হ'ব পাৰে বা বাওঁ সাইডতো হ'ব পাৰে অন্তকোণ হয় ভিতৰৰ কোণ হয় দুটাই হয় কিন্তু এইটো হয় এইটো যদি মই 1 2 3 4 নাম দি দিও তেতিয়াহ'লে ছেদকৰ একেফালৰ কোণ 1 আৰু 3ও হ'ব আৰু ইপিনে 2 আৰু 4ও হ'ব ঠিক আছে দুটাই হয় এতিয়া সদায় মনত ৰাখিবা ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় ঠিক আছে গতিকে এইটোও যদি যোগ কৰি দিয়া 180 ডিগ্ৰীয়ে হ'ব গতিকে এতিয়া তুমি সামন্তৰিকটোলৈ মন কৰা যদি তুমি PQ ক অকমান বঢ়াই দিয়া ইয়াতে দি দিও তেতিয়াহ'লে বুজিবলৈ সুবিধা হ'ব PQ যদি অকমান বঢ়াই দিয়া আৰু RS ক যদি অকমান বঢ়াই দিয়া তেতিয়াহ'লে আৰু PS কো অকমান বঢ়াই দিলা এইটো ভাবি ললা তুমি ইমাজিন কৰি ললা এতিয়া চোৱা কৰাৰ লগে লগে সামন্তৰিকৰ তুমি জানা সদায় কি হয় সামন্তৰিকৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হয় গতিকে এইটো সমান্তৰাল ৰেখাই হ'ব এইটোৰ নিচিনা সমান্তৰাল দুটা ৰেখা পালা আৰু PS টো যেতিয়া তুমি বঢ়াই দিলা এই ছেদকটো পাই গলা হল এতিয়া ছেদকৰ একেপিনে থকা একেপিনে থকা অন্তকোণ পালা নে নাই অন্তকোণ পালা P আৰু S বা ইয়াতো যদি চোৱা যদি QR টোক যদি তুমি অন্তকোণ বুলি ধৰা তেতিয়াহ'লে এই দুটা কোণ পাই যাবা 180 অন্তকোণ ছেদকৰ একেফালে থকা অন্তকোণ গতিকে পোৱাৰ লগে লগে কি হ'ব তুমি তেতিয়া ক'ব পাৰিবা যে কোণ P আৰু কোণ S ৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী এতিয়া যদি কোণ P দিয়া আছে x ডিগ্ৰী তেতিয়াহ'লে তোমাক S কিমান হৈছে ওলাব কৈছে S কিমান হ'ব S টো হৈ যাব তোমাৰ 180 ডিগ্ৰী মাইনাস x ডিগ্ৰী এইটো হ'ব তোমাৰ আনসাৰ বুজি পাইছা চাগে তেনেকৈ যদি Q ৰ মান দিয়া থাকে তেতিয়াহ'লে তুমি R ৰ মানো উলিয়াব পাৰা বা যদি P ৰ মান দিয়া আছে আৰু Q ৰ ভ্যালু সুধিছে তেতিয়াও তুমি উলিয়াব পাৰিবা এইটো মেথডতে 180 ডিগ্ৰী হ'ব P আৰু Q যদি তুমি যোগ কৰি দিয়া তেতিয়াও তুমি কিমান পাবা 180 পাবা যেতিয়া পালা কিয় পাবা কাৰণ তেতিয়া চোৱা তেতিয়াও কিন্তু তুমি প্যাৰালেল লাইনস পাই আছা এই দুটা হ'ব তেতিয়া প্যাৰালেল লাইনস মানে সমান্তৰাল ৰেখা তেতিয়া কি হৈ যাব PS হৈ যাব আৰু QR হৈ যাব আৰু ছেদক তেতিয়া কি হ'ব ছেদক তেতিয়া সৰি মই ইয়াতে PS লিখিছো বঢ়াই পেলাই ইয়াতে PS আছিল ন PQ আছিল গতিকে ছেদকটো হৈ যাব PQ ইয়াতে যদি যিকোনো এটা নাম দি দিয়া সাপোজ R টো আছে AB যদি দি দিয়া তেতিয়াহ'লে AS আৰু BR হৈ যাব তেতিয়া ষ্ট্ৰেট যদি তুমি ঘূৰাই দিয়া তেতিয়াহ'লে তুমি আকৌ এনেকুৱা এটা ফিগাৰে পাই যাবা য'ত PQ টো ছেদক হৈ যাব গতিকে তেতিয়াও তুমি এই দুটা কি বুলি ক'ব পাৰা এই দুটা তুমি ছেদকৰ একেপিনে থকা কোণ বুলি ক'ব পাৰা আই হোপ দিস ইজ ক্লিয়াৰ যদি ক্লিয়াৰ হোৱা নাই তেতিয়াহ'লে কমেন্ট সেকশনত জনাবা মই এটা এক্সট্ৰা কোণৰ ভিডিও তোমালোকক বনাই দি দিম এতিয়া আছে 19 নম্বৰ কোৱেশ্চন কি আছে শুদ্ধ উক্তিটো বাছি উলিওৱা সকলো সামন্তৰিকে আয়তক্ষেত্ৰ কিন্তু সকলো আয়তক সামন্তৰিক নহ'ব পাৰে এই কোৱেশ্চন বিলাক আহিয়ে থাকে বেছিভাগে আৰু অকমান কনফিউজিং হয় কিন্তু টান নহয় যদি বুজি পোৱা কি আছে ইয়াতে সকলো সামন্তৰিকে আয়তক্ষেত্ৰ কিন্তু সকলো আয়তক্ষেত্ৰ সামন্তৰিক নহবও পাৰে এতিয়া প্ৰথমত তুমি জানিব লাগিব সামন্তৰিক কাক কয় আৰু আয়তক্ষেত্ৰ কাক কয় আয়তক্ষেত্ৰ এইটো হৈ যাব তোমাৰ আৰু সামন্তৰিক হৈ যাব এইটো সামান্তৰিকত কি হয় সামান্তৰিক এটা চতুৰ্ভুজ হয় য'ত বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল হয়
আৰু কি হয় বিপৰীত কোণবিলাক সমান হয় এইটো হৈছে সমান্তৰালৰ হেৰি কি হ'ব বিপৰীত বাহু মই লিখি দিছো যাতে সহজ হয় বিপৰীত বাহুবিলাক হ'ব সমান আৰু কি হ'ব সমান্তৰাল এনেকৈ বুজাই দিছো আৰু কি হ'ব বিপৰীত কোণ যি দুটা আছে সেই দুটাও কি হ'ব সমান হ'ব এনেকৈ বুজাই দিছো আৰু কি কৈছে আয়তক্ষেত্ৰত কি হয় আয়তক্ষেত্ৰৰ বিপৰীত বাহুটো সমান হ'বই লাগিব বিপৰীত বাহু সমান আৰু সমান্তৰাল হয় বিপৰীত বাহু কি হয় সমান হ'ব আৰু সমান্তৰাল হ'ব তাৰ পিছত বিপৰীত কোণো সমান হ'ব লাগিব ইয়াত কিয় হ'ব লাগিব কাৰণ কি ইয়াতে আয়তক্ষেত্ৰত কি হয় প্ৰতিটো কোণ কিমান হ'ব প্ৰতিটো কোণ হ'ব 90 ডিগ্ৰী গতিকে প্ৰতিটো কোণ যদি 90 ডিগ্ৰী হয় তেন্তে বিপৰীত কোণটোতো 90 ডিগ্ৰী হ'বই হয়নে নাই গতিকে এইটোৰ পৰাই পইণ্ট 2টোৰ পৰাই আমি ক'ব পাৰোঁ যে ইয়াৰ বিপৰীত কোণবিলাক সমান এইটো আমি ক'ব পাৰোঁ বিপৰীত কোণ সমান ঠিক আছে তেতিয়াহ'লে চোৱা সামান্তৰিকৰ দুটা পইণ্ট এইটো বিপৰীত বাহু সমান আৰু সমান্তৰাল সামান্তৰিকৰ আয়তক্ষেত্ৰই মানি আছে আৰু দুইৰ পৰাই আমি এটা পইণ্ট উলিয়াব পাৰোঁ যে বিপৰীত কোণবিলাক সমান এইটো সেকেন্ড পইণ্টটো কৰি আছে স্যাটিসফাই কৰি আছে মানে মানি চলি আছে গতিকে সামান্তৰিকৰ দুটা পইণ্ট যি দুটা পইণ্ট লাগে আমাক সেই দুটা পইণ্টে যদি আয়তক্ষেত্ৰই মানি আছে তেতিয়াহ'লে আয়তক্ষেত্ৰটো সামান্তৰিক ক'ব পাৰিম নে নাই অবভিয়াসলি পাৰিম কাৰণ আয়তক্ষেত্ৰই সামান্তৰিকৰ দুটা কন্ডিশনে মানি আছে গতিকে আমি ক'ব পাৰোঁ যে সকলো আয়তক্ষেত্ৰই সামান্তৰিক হয় এইটো সেকেন্ডটো হয় চোৱা সকলো আয়তক্ষেত্ৰ সামান্তৰিক হয় কিন্তু সকলো সামান্তৰিক আয়তক্ষেত্ৰ নহবও পাৰে এতিয়া কিয় নহবও পাৰে সকলো সামান্তৰিক আয়তক্ষেত্ৰ কাৰণ আয়তক্ষেত্ৰৰ মেইন পইণ্টটো কি আছিল প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগিব এতিয়া প্ৰতিটো কোণ 90 ডিগ্ৰী হয় জানো সামান্তৰিকৰ নহবওতো পাৰে গতিকে সামান্তৰিকে কিন্তু গোটেইকেইটা পইণ্ট মানি চলা নাই আয়তক্ষেত্ৰইহে সামান্তৰিকৰ গোটেইকেইটা পইণ্ট মানি চলিছে গতিকে সামান্তৰিকক আমি আয়তক্ষেত্ৰ ক'ব নোৱাৰো সদায় কিন্তু আয়তক্ষেত্ৰক সামান্তৰিক বুলি ক'ব পাৰো এইটো পইণ্ট শুদ্ধ হয় এইটো পইণ্ট শুদ্ধ কিন্তু এইটো পইণ্ট অশুদ্ধ সকলো সামান্তৰিকে আয়তক্ষেত্ৰ সকলো সামান্তৰিক আয়তক্ষেত্ৰ নহয় কিন্তু সকলো আয়তক্ষেত্ৰ সামান্তৰিক হয় এইটো দুটা হৈ গ'ল এতিয়া আহিছে বৰ্গক্ষেত্ৰত এতিয়া আয়তক্ষেত্ৰটো মুছি দিওঁ ইয়াতে বৰ্গক্ষেত্ৰ যদি আকো বৰ্গক্ষেত্ৰ কি হয় বৰ্গক্ষেত্ৰৰ বিপৰীত বাহু সমান আৰু সমান্তৰালটো হয় আৰু লগতে কি হয় প্ৰতিটো কোণটো সমান হয় ইয়াতে যদি মই প্ৰতিটো কোণ সমান লিখো প্ৰতিটো কোণ সমান মানে কি 90 ডিগ্ৰী গতিকে সমানে হ'ব গতিকে প্ৰতিটো কোণ সমান হোৱাৰ লগে লগে আমি এই দ্বিতীয় পইণ্টটো আনিব পাৰো ইয়াটো যে বিপৰীত কোণবিলাক সমান হ'ব প্ৰতিটো কোণ 90 ডিগ্ৰী হলে বিপৰীত কোণটো 90 ডিগ্ৰী হ'ব গতিকে বিপৰীত কোণবিলাক সমান এইটো কন্ডিশনৰ পৰা পইণ্ট নম্বৰ 1 ৰ পৰা এইটো আনিব পাৰো গতিকে সামান্তৰিকৰ বৰ্গক্ষেত্ৰই কি কৰি আছে সামান্তৰিকৰ এটা পইণ্ট স্যাটিসফাই কৰি আছে দ্বিতীয়টো কি বৰ্গক্ষেত্ৰ হ'বলৈ কি হ'ব লাগিব যে প্ৰতিটো বাহু আয়তক্ষেত্ৰত আছিল অকল বিপৰীত বাহু কিন্তু ইয়াতে প্ৰতিটো বাহু কিমান হ'ব লাগিব সমান হ'ব লাগিব গতিকে যদি প্ৰতিটো বাহু সমান হয় বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহু সমান হলে বিপৰীত বাহুও সমান হ'ব গতিকে এইটোও মানি চলি আছে হয়নে গতিকে আমি এইটোকো ক'ব পাৰো যে বৰ্গক্ষেত্ৰ সদায় সামান্তৰিক হ'ব যেহেতু বৰ্গক্ষেত্ৰৰ দুটা কন্ডিশনে মানি চলি আছে কিন্তু সামান্তৰিকে কিন্তু বৰ্গক্ষেত্ৰৰ মানি চলা নাই কিয় মানা নাই প্ৰথম কথাটো হ'ল প্ৰতিটো কোণ 90 ডিগ্ৰী যে হ'ব তাৰটো একো গ্যাৰান্টি নাই যেনেকৈ আয়তক্ষেত্ৰত মনা নাছিলে আৰু প্ৰতিটো বাহু ইয়াতো প্ৰতিটো বাহুও সমান হ'ব লাগিব গতিকে সামান্তৰিকৰ প্ৰতিটো বাহু সমান হ'ব লাগিব বুলি একো কথা নাই অকল বিপৰীত বাহু সমান হ'ব লাগিব গতিকে আমি ক'ব পাৰো যে প্ৰতিটো বৰ্গক্ষেত্ৰ এটা সামান্তৰিক কিন্তু প্ৰতিটো সামান্তৰিক বৰ্গক্ষেত্ৰ নহবও পাৰে সকলো বৰ্গক্ষেত্ৰই সামান্তৰিক কিন্তু সকলো সামান্তৰিকে বৰ্গক্ষেত্ৰ নহবও পাৰে এইটো শুদ্ধ উত্তৰ কিন্তু এইটো ভুল আশা কৰিছো তোমালোকে বুজি পাইছা আজিৰ কাৰণে এইখিনিয়ে আছিল ভিডিওটো গোটেই চোৱাৰ কাৰণে থ্যাংক ইউ
আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিবা।